নগাঁও লোকসভাৰ যি উপনিৰ্বাচন এতিয়া সমাগত, কাৰণ নিশ্চিত হৈ পৰিল যে প্ৰদ্যুৎ বৰদলৈ যি সাংসদৰ আসনখন খালী হোৱাৰ পাছত এতিয়া যে অসমত নগাঁও লোকসভা নিৰ্বাচনৰ উপনিৰ্বাচন হ'ব। সেয়েহে আমি যিহেতু কংগ্ৰেছ দলৰ হাতত এই আসনখন আছিল, লোকসভাৰ আসনখন আছিল, আৰু সেইবাবে এতিয়া কংগ্ৰেছ দল আৰু বিজেপি দল দুয়োটা দলেই তাত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। এতিয়া আমি কংগ্ৰেছ দলৰ যিগৰাকী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ যে সুদীৰ্ঘকাল দেখা গৈছে যে কংগ্ৰেছে কেৱল খিলঞ্জীয়া যিবোৰ মুছলমান আছে তেওঁলোকক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে। তেওঁলোকক কেৱল ভোট বেংক হিচাপে 1947 চনৰ পৰা 2026 চনলৈকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। আমি দেখা পাইছিলোঁ যে অসম গণ পৰিষদৰ যিখন শাসনত প্ৰথমবাৰৰ কাৰণে 85ত যে হাজোত নুৰুল হুছেইন নিৰ্বাচিত হৈছিল খিলঞ্জীয়া মুছলমান, আৰু কমলপুৰৰ পৰা মেহদী আলম বৰা ক্ষমা কৰিব, কমলপুৰৰ পৰা মইদুল ইছলাম বৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু মন্ত্ৰী হৈছিল। নুৰুল হুছেইন অগপৰ প্ৰথম কাৰ্যকালত তেওঁলোকৰ বিধায়ক হৈছিল হাজোৰ পৰা, আৰু কমলপুৰৰ পৰা মইদুল ইছলাম বৰা সেই সময়ত মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল আৰু বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পাছত কংগ্ৰেছ দলে সুদীৰ্ঘকাল অসমখন শাসন কৰিছে, কিন্তু দেখা গৈছে যে কোনো এটা নিৰ্বাচনতে কংগ্ৰেছ দলে খিলঞ্জীয়া মুছলমানৰ প্ৰতিনিধি তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান নাই কৰা। সেয়েহে এইবাৰ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা, ঐতিহাসিক অসম আন্দোলনৰ শীৰ্ষ নেতা তথা প্ৰফুল্ল মহন্তৰ নেতৃত্বাধীন যিখন আছু আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ সময়ত, তেতিয়া সেই সময়ৰ সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলে ডিব্ৰুগড়ৰ এগৰাকী কংগ্ৰেছ নেতা মেহদী আলম বৰা। এতিয়া মেহদী আলম বৰা কংগ্ৰেছৰ এগৰাকী প্ৰবীণ নেতা, প্ৰায় 30-40 বছৰ কংগ্ৰেছত তেওঁ নেতৃত্বত আছে, আৰু তেখেতে নগাঁও যি উপনিৰ্বাচন হ'ব, নগাঁও লোকসভাৰ যি উপনিৰ্বাচন হ'ব, মেহদী আলম বৰাই কংগ্ৰেছৰ নেতৃত্বৰ পৰা হাইকমাণ্ডৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। আৰু মেহদী আলম বৰা এগৰাকী যোগ্য প্ৰাৰ্থী খিলঞ্জীয়া মুছলমানৰ উজনি অসমৰ, আৰু এই কাৰণে আৰু তাৰ লগতে মেহদী আলম বৰা হৈছে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী অন্যতম উপদেষ্টা। আৰু মেহদী আলম বৰাক এটা কাৰণে দিব লাগিব কংগ্ৰেছে যে তেওঁলোকে ডুমডুমাৰ পৰা মাৰ্ঘেৰিটাৰ পৰা প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ নেতা হিচাপে আহি যদি নগাঁও লোকসভাৰ সাংসদ হ'ব পাৰে, ডিব্ৰুগড়ৰ এগৰাকী সন্তান খিলঞ্জীয়া মুছলমানৰ সন্তান মেহদী আলম বৰাই নগাঁও লোকসভাৰ উপনিৰ্বাচনত কিয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব নাপাব? আমি অনুৰোধ কৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি এটা কথা মন দি চাওক যে এইবাৰ যি বিধানসভা নিৰ্বাচন হৈছিল সমগ্ৰ উজনি অসমত কংগ্ৰেছ ধূলিসাৎ হৈ গৈছে। কংগ্ৰেছৰ কোনো ধৰণৰ এজন প্ৰাৰ্থীও উজনি অসমত জয়ী হ'ব নোৱাৰিলে। কংগ্ৰেছৰ এটা দুৰ্যোগৰ দিন। এনে অৱস্থাত ডিব্ৰুগড়ৰ এগৰাকী সুসন্তান খিলঞ্জীয়া মুছলমানৰ এগৰাকী প্ৰতিনিধি হিচাপে সুদীৰ্ঘকাল কংগ্ৰেছক তেওঁ ছাৰ্ভিচ দিছে, তেওঁ সেৱা আগবঢ়াইছে। সেই সেৱা আগবঢ়োৱাৰ কাৰণে উজনি অসম মুছলিম কল্যাণ পৰিষদে অনুৰোধ জনাইছোঁ যে মেহদী আলম বৰাক কংগ্ৰেছ দলৰ পৰা নগাঁও লোকসভাৰ উপনিৰ্বাচনত তেওঁ প্ৰাৰ্থিত্ব দিয়াটো আমি দাবী জনাইছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আৰু যদি নিদিয়ে, যদি মেহদী আলম বৰাৰ দৰে এজন যোগ্য কংগ্ৰেছ নেতাক নগাঁও লোকসভাৰ উপনিৰ্বাচনত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব নিদি আন কাৰোবাক দিয়ে, তেনেহ'লে আমি বুজিবলৈ বাধ্য হ'ম যে কংগ্ৰেছ দলে সুদীৰ্ঘকাল কেৱল খিলঞ্জীয়া মুছলমান 40 লাখ যি খিলঞ্জীয়া মুছলমান আছে, এই খিলঞ্জীয়া মুছলমানসকলক কেৱল ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰি ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। আৰু এটা কথা জনাব বিচাৰোঁ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক যে নগাঁৱত লোকসভাত 2.5 লাখৰো অধিক খিলঞ্জীয়া মুছলমানৰ ভোটাৰ আছে। নগাঁও লোকসভা এই 10টা যি 11টা বিধানসভাৰ অন্তৰ্গত এই লোকসভাত 2.5 লাখৰো অধিক খিলঞ্জীয়া মুছলমান ভোটাৰ আছে। তেনেস্থলত মেহদী আলম বৰা একমাত্ৰ যোগ্য প্ৰাৰ্থী হিচাপে আমি উজনি অসম মুছলিম কল্যাণ পৰিষদে অনুৰোধ জনাইছোঁ যে এইজন ব্যক্তিক আমি প্ৰাৰ্থিত্ব দিবলৈ গৌৰৱ গগৈক অনুৰোধ জনাইছোঁ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।